আপোনাৰ ঘৰখনত কোনোবাই ব্লেক মেজিক কৰি ৰাখিছে বা কলা যাদু কৰি ৰাখিছে, এটা আপুনি নিজে কৰিব পৰা এটা সহজ উপায় আপোনাক ক'ব বিচাৰিছো। সাধাৰণতে কলা যাদু কৰিলে আপোনাৰ ঘৰখনৰ অশান্তি হয়, কাজিয়া পেচাল হয়, হঠাৎ আপোনাৰ ঘৰত অকাল মৃত্যু যোগ আহে বা কামবিলাক ৰৈ যায়, টকা পইচাৰ লোকচান হয় বা আপোনাৰ ঘৰখন আপুনি নিজে থাকিবলৈ মন নোযোৱা হ'ব, অৰ্থাৎ ঋণাত্মক শক্তিয়ে ভৰি পৰিব আৰু আপুনি যলৈকে যায় তাতে ভাল লাগিব আৰু ঘৰত অহাৰ লগে লগে আপোনাৰ সকলো ফালৰ পৰাই নেগেটিভ এনাৰ্জি ভৰি পৰিব আৰু এনে অৱস্থাত আপুনি কোনো কাম কৰিবলৈ আপোনাৰ মন নাযাব। যদি আপোনাৰ এনেকুৱা হয় বা আপোনাৰ ঘৰৰ কাৰোবাৰ এনেকুৱা হৈ আছে, তেনেহ'লে এটা সৰল উপায় কৰি লওক। সেই উপায়টো হ'ল আপুনি সোঁ হাতত লং ল'ব। আপুনি লং ল'ব সোঁ হাতত আৰু লং লৈ আপোনাৰ নিজৰ মূৰৰ ওপৰত এণ্টিক্লকৱাইজ সাতবাৰ ঘূৰাব আৰু তাৰ পিছত আপোনাৰ ঘৰৰ প্ৰত্যেকজন সদস্যৰ সন্মুখত অৰ্থাৎ 7 বাৰ এণ্টিক্লকৱাইজ ঘূৰাব আৰু ঘূৰাই আপুনি ঘৰৰ বাহিৰত অৰ্থাৎ বাউণ্ডেৰীৰ বাহিৰত নি কপোৰ সেইটো জ্বলাই দিব। ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত লাহে লাহে সেই নেগেটিভ এনাৰ্জিবিলাক আপোনাৰ পৰা আঁতৰি যাব। কিন্তু এয়া কিন্তু একেবাৰে সহজ উপায় আপুনি কৰিবলগীয়া। ধন্যবাদ। পাৰিলে বিভিন্ন ধৰণে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলো উপকাৰ হয় আৰু ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব।